সংখ্যালঘু ছাত্ৰবৃত্তিৰ ধন আত্মসাতৰ অভিযোগ প্ৰধান শিক্ষক আব্দুছ সামাদৰ বিৰুদ্ধে। বৰপেটা জিলাৰ মন্দিয়া শিক্ষা খণ্ডৰ অধীনস্থ নিচানৰ চৰ এম ই স্কুলখনত সংখ্যালঘু ছাত্ৰবৃত্তিৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উঠিছে। ৰাইজে জনোৱা মতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক আব্দুছ সামাদ তথা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নাজিমুদ্দিনে বিদ্যালয়খনৰ ছাত্ৰবৃত্তিৰ নামত অনিয়মৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপন কৰাৰ লগতে প্ৰধান শিক্ষকজন নিজ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাহিৰে ভাৰতীয় শিক্ষাৰ্থীৰ নামতো ছাত্ৰবৃত্তিৰ টকা সোমোৱাই দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে শিক্ষাৰ্থীসকলৰ অভিভাৱক তথা নিচানৰ ছাত্ৰ সন্থাই। পইচা সোমোৱাৰ আগতে ল'ৰা ছোৱালীৰ পৰা 500 পৰা 300 টকা লৈছে আৰু পইচা উঠোৱাৰ পিছত 500,000 কৰি লৈছে। আমি নিচানৰ চৰ কালাইদেউ মাদ্ৰাছাৰ প্ৰধান শিক্ষকৰ 2019 বৰ্ষত হাজিৰা বহি চেক কৰি পাইছোঁ সিহঁতে তাতে টোটেল ছাত্ৰ আছে 68, কিন্তু তাৰে মাজৰ পৰা ছাৰে কোৱা মতে 60জনে স্কলাৰশ্বিপ পাইছে। কিন্তু আমি চেক কৰি পাইছোঁ তাত আৰু 25-26 জনৰ নাম হাজিৰা বহিৰ লগত মিল নাই। এইখিনি আমি তথ্য পাইছোঁ। ইয়াৰে আমি আহ্বান জনাওঁ যে বিভাগীয় কৰ্তৃপক্ষই যাতে উপযুক্ত বিচাৰ কৰি দুখিত উচিত শাস্তি দিয়ে। আজি আমি প্ৰতিবাদ কৰাৰ মূল উদ্দেশ্য হ'ল আমাৰ গাঁৱত অৱস্থিত নিচানৰ চৰ কালাৰদিয়া এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক আব্দুছ সামাদ আহমেদে তেওঁৰ যোৱা বৰ্ষৰ 2019-20 বৰ্ষৰ স্কলাৰশ্বিপত এটা বৃহৎ কেলেংকাৰী কৰা আমাৰ নজৰত পৰিছে। আমি তাৰ তথ্য উলিয়াইছোঁ। কেৱল স্কলাৰশ্বিপৰ কেলেংকাৰীয়ে নহয়, তেওঁ ইতিমধ্যে মিড ডে মিলৰ কেলেংকাৰী, আপোনাৰ চৰকাৰী পোচাকৰ কেলেংকাৰীকে আদি কৰি স্কুলখনৰ এক দুৰ্নীতিৰ বজাৰৰ সৃষ্টি কৰিছে। গতিকে তাৰ বিৰুদ্ধে আজি আমাৰ অভিভাৱকসকল, আমাৰ নিচানৰ ছাত্ৰ সন্থাৰ মুখিয়াল সমাজে ওলাই আহিছে। আজি আমি তেওঁৰ বিৰুদ্ধে আইনগতভাৱে বিহিত ব্যৱস্থা ল'ম, লৈ কেনে তেওঁক উপযুক্ত ধাৰাত তেওঁৰ বিভাগীয় কৰ্তৃপক্ষই তেওঁক শাস্তি প্ৰদান কৰক, আমি এই কামনা কৰিছোঁ। ছাত্ৰবৃত্তিৰ নামত প্ৰধান শিক্ষক আব্দুছ সামাদ আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নাজিমুদ্দিনে সংগঠিত কৰা কেলেংকাৰীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে প্ৰধান শিক্ষক আব্দুছ সামাদ আৰু নাজিমুদ্দিনৰ দুৰ্নীতি নচলিব, প্ৰধান শিক্ষক মুৰ্দাবাদ, সংখ্যালঘু উন্নয়ন বিভাগ হাই হাই আদি বিভিন্ন ধ্বনিৰে বিদ্যালয়ৰ চৌহদৰ আকাশ বতাহ কঁপাই তোলে। লগতে নিচানৰ ছাত্ৰ সন্থা আৰু ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলে দুখন সুকীয়াকৈ আলপতি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। লগতে আসামী দুজনক গ্ৰেপ্তাৰৰ দাবী জনায়। এনে পৰিস্থিতিত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই সংখ্যালঘু ছাত্ৰবৃত্তিৰ দুৰ্নীতিৰ ওপৰত কি ভূমিকা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। নগৰবেৰাৰ পৰা একাইফৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ 30।